মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক 8.3 এশলৈকে আগৰ মই নটিফিকেশ্যনত কৈ দিছিলোঁ। এতিয়া 8.3 2.1 অংক 2.1 পৰা কৈ দিছোঁ। এতিয়া 2.1 অংকটো হৈছে 1048 ডিগ্ৰী, 1023 ডিগ্ৰী, 1042 ডিগ্ৰী, 1067 ডিগ্ৰী ইকুৱেল টু 0 দেখুৱাব লাগে। এইটো বাওঁপক্ষ অতি সোঁপক্ষ সমান দেখুৱাব লাগে। এতিয়া বাওঁপক্ষ আমি এইটো পাতি ল'লোঁ। পাতি লৈ 1048 ডিগ্ৰী ইনটু 1023 ডিগ্ৰী ইনটু 1090 মাইনাছ 48 কৰিলে আমি 42 পাওঁ। তেতিয়া আমাৰ কটলৈ আহি যাব। তাৰপিছত 1067টোক 90 মাইনাছ 23 ডিগ্ৰী কৰিলে আমাৰ 67 পাওঁ। তেতিয়াহ'লে এইটোত 23 কৰাৰ লগে লগে কট 23 ডিগ্ৰী হ'ব। তেতিয়াহ'লে আমাৰ এই দুটা একেই থাকিল। এইটোৰ পৰা আহিল কট 48 আৰু এইটো কট 23। তেতিয়াহ'লে কট 48 মানে 1/1048। এইটো 1048, এইটোৰ লগত এইটো কটাকটি গ'ল, এইটোৰ লগত এইটো কটাকটি গ'ল 1। তেতিয়াহ'লে বাওঁপক্ষ ইকুৱেলটো সোঁপক্ষ প্ৰমাণিত হ'ল। নেক্সট আছে আকৌ কছ 38 ডিগ্ৰী, কছ 52 ডিগ্ৰী বিয়োগ চাইন 38 ডিগ্ৰী, চাইন 52 ডিগ্ৰী ইকুৱেল টু 0 দেখুৱাব লাগে। তেতিয়াহ'লে এইটো আমি পাতি ল'লোঁ। পাতি লৈ এইটো কছ 38 ডিগ্ৰী ইনটু কছ 90 মাইনাছ 38 ডিগ্ৰী মানে 52 পাবলৈ। চাইন 38 ডিগ্ৰী, এইটোক আমি চাইন 90 মাইনাছ 38 কৰিলে 52 পাওঁ এইটো। তেতিয়াহ'লে এইটো হ'ল চাইনটোৰ পৰা এইটো কছৰ পৰা চাইন আহিল, এইটো চাইন এইটো আছিল কছ হ'ল। তেতিয়াহ'লে এইটো ইকুৱেল টু 0। তেতিয়াহ'লে বাওঁপক্ষ সমান সোঁপক্ষ প্ৰমাণিত হ'ল। তোমালোকে বুজি পাইছানে নাই? যদি বুজি নাপোৱা মোক কমেণ্ট কৰিবা, মই আকৌ বুজাই দিম লাগিলে। তাৰপিছত আমাৰ 3 নম্বৰটো আছে, যদি 10(2a) ইকুৱেল টু কট a মাইনাছ 18 ডিগ্ৰী, য'ত এইটো 2a সূক্ষ্মকোণ, তেন্তে এৰ মান উলিয়াবলৈ দিছে। এতিয়া দিয়া আছে, আমি এইটো প্ৰথম পাতি ল'লোঁ। দিয়া আছে পাতি ল'লোঁ 10(2a) ইকুৱেল টু কট a মাইনাছ 18 ডিগ্ৰী। এইটোক 90 মাইনাছ 2a কৰিলোঁ, এফালে 10টোত আহিল। এইটো ফৰ্মুলা আছিল আমাৰ এইটো কট 90 মাইনাছ থিটা ইকুৱেল টু 10 থিটা। এইফালে এইটো থাকিল। তেতিয়াহ'লে কট উঠি গ'ল, এইটো ইকুৱেল টু এইটো হ'ল। তাৰপৰা এইটো 2a মাইনাছ 2a, এইটো এইফালে আহিলে মাইনাছ হ'ল, মাইনাছ 18 এইফালে গ'লে মাইনাছ হ'ল। তেতিয়াহ'লে মাইনাছ এইটো যোগ কৰি দিলোঁ, মাইনাছ 108 হ'ল। এই উলিয়ালে 3ৰে হৰণকৈ দিলোঁ 36 ডিগ্ৰী। তেতিয়াহ'লে এৰ মান আমাৰ 36 ডিগ্ৰী। আকৌ 4 নম্বৰটো 10a ইকুৱেল টু কট b প্ৰমাণ কৰা a প্লাছ b ইকুৱেল টু 90 ডিগ্ৰী। তেতিয়াহ'লে দিয়া আছে 10a ইকুৱেল টু এইটো, 10a ইকুৱেল টু 10 90 মাইনাছ b মানে 90 মাইনাছ থিটা ইকুৱেল টু কট থিটা। তেতিয়াহ'লে এইটো আমাৰ কট b পাই গ'লোঁ। তেতিয়াহ'লে a ইকুৱেল টু 90 মাইনাছ b। তেতিয়াহ'লে এইটো এইফালে আহিলে প্লাছ হ'ল, a প্লাছ b ইকুৱেল টু 90 ডিগ্ৰী প্ৰমাণিত এইটো। তাৰপিছত আমাৰ 5 নম্বৰটো আহিল sec 4a ইকুৱেল টু cosec a মাইনাছ 20 ডিগ্ৰী। তেতিয়াহ'লে য'ত 4a ইকুৱেল টু সূক্ষ্মকোণ, তেন্তে এৰ মান উলিয়াবলৈ দিছে। তেতিয়াহ'লে ইয়াতো আমি দিয়া আছে পাতি ল'লোঁ sec 4a ইকুৱেল টু cosec a মাইনাছ 20 ডিগ্ৰী। তেতিয়াহ'লে sec 4a cosec 90 মাইনাছ 4a কৰিলোঁ, তেতিয়াহ'লে cosec a মাইনাছ 20 ডিগ্ৰী। তেতিয়াহ'লে এইফালেও cosec হ'ল, দুইটা নাইকিয়া হৈ গ'ল। 90 মাইনাছ 4a a মাইনাছ 20 ডিগ্ৰী। তেতিয়াহ'লে 4a আছিল, এইটো এইফালে আহিলে মাইনাছ হ'ল, এইটো এইফালে গ'লে মাইনাছ হ'ল। তেতিয়াহ'লে 5a ইকুৱেল টু 110 ডিগ্ৰী। এই উলিয়ালে 5ৰে হৰণকৈ দিলোঁ 22 ডিগ্ৰী, মানে এৰ মান 22 ডিগ্ৰী। তাৰপিছত 6 নম্বৰটো এইটো দিয়া আছে, দেখুৱাব লাগে এইটো চাইন a প্লাছ b বাই 2 ইকুৱেল টু কছ a বাই 2। তেতিয়াহ'লে আমি জানো যে a b c ত্ৰিভুজৰ এটা কোণ ইকুৱেল টু 180 ডিগ্ৰী। তেতিয়াহ'লে ইয়াত b প্লাছ c যদি ৰাখোঁ, এইটো ইফালে গ'লে মাইনাছ হৈ গ'ল। তেতিয়াহ'লে b প্লাছ চিক 2ৰে হৰণ কৰিলোঁ, ইয়াকো 2ৰে হৰণকৈ দিলোঁ, দুই চাইডে হৰণকৈ দিয়াৰ লগে b প্লাছ c বাই 2 180ক 2ৰে হৰণ কৰিলে 90 মাইনাছ a বাই 2। তেতিয়াহ'লে ইয়াত চাইন এইটো কৰিলে, ইয়াতো চাইন এইটো হৈ গ'ল দুই চাইডে। তেতিয়াহ'লে চাইন b প্লাছ c বাই 2 এইটো তেতিয়া 90 মাইনাছ থিটাৰ সূত্ৰ মতে কছ
a/2 হ'ল। এইটোৱে প্ৰমাণ কৰিবলৈ দিছে, প্ৰমাণিত। তাৰপিছত বিটো আছে, যদি a + b a b c অন্তঃকোণ, তেতিয়াহ'লে প্ৰমাণ কৰিব লাগে tan b + c/2 = cot a/2। এতিয়া আমি জানো এইটো যেনেকৈ a + b + c = 180। ইয়াতো b + c ৰাখিলোঁ, 180 - a হ'ল। এতিয়া এইটোক 2ৰে 2 চাইডে হৰণকৈ দিলোঁ, এইটো 180ক 2ৰে হৰণ কৰিলোঁ, 90 হ'ল। তেতিয়াহ'লে ইয়াত tan লাগে, যিহেতু tan b + c/2 tan 90 - a/2। তেতিয়াহ'লে এইটোক আমি সূত্ৰ আছিল tanক cot a/2 হৈ যাব, এইটো প্ৰমাণিত। তাৰপিছত আমাৰ 7 নম্বৰটো এয়া আছে sin 67 ডিগ্ৰী + cos 75 ডিগ্ৰী, এই দুটা মাজৰ কোণৰ অনুপাত হিচাপে প্ৰকাশ কৰিবলৈ দিছে। তেতিয়াহ'লে sin 67 ডিগ্ৰী + cos 75 ডিগ্ৰী, 90 - 23 ডিগ্ৰী কৰিলে 67 পাওঁ, 90 - 15। তেতিয়াহ'লে cos 23 ডিগ্ৰী আৰু sin 15 ডিগ্ৰী এইটো। তাৰপিছত 8 নম্বৰটো, যদি sec 5θ = cosec a - 36 ডিগ্ৰী, যদি সূক্ষ্ম কোণ হয় তেন্তে থিটাৰ মান উলিয়াবলৈ দিছে। তেতিয়াহ'লে আমাৰ দিয়া আছে, এইটো পাতি ল'লোঁ। sec 5θ = sec 90 - θ - 36 ডিগ্ৰী, এইটো মানে এই গোটেইটো আমি থিটা বুলি ধৰি ল'লোঁ, 90। তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম, cosec 5θ = এইটো হ'ল। তেতিয়াহ'লে 5θ = sec, এই দুটা যোগকৈ দিলোঁ, 126 ডিগ্ৰী - θ। তেতিয়াহ'লে 5θ = 126 ডিগ্ৰী - θ। এইটো এফালে আহিলে প্লাছ হৈ গ'ল, 6θ = 126 ডিগ্ৰী। থিটা উলিয়ালে এইটো হৰণকৈ দিলোঁ, 21 ডিগ্ৰী। তাৰপিছত 2 নম্বৰটো sin a = cos 33 ডিগ্ৰী, তেতিয়াহ'লে এই মান উলিয়াবলৈ দিছে। দিয়া আছে, এইটো আমি পাতি ল'লোঁ। sin a = sin 90 - 57 ডিগ্ৰী, তেতিয়াহ'লে sin a = sin 57 ডিগ্ৰী হ'ল। তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পালোঁ, এইটো ভুল হৈছে, এইটো চাই ল'বা, cos হ'ব লাগে, এইটো cos, এইটো হ'লে চাইনলৈ আহিল, sin 57 ডিগ্ৰী। তেতিয়াহ'লে a = 57 ডিগ্ৰী হ'ল। তেতিয়াহ'লে এই থিটাৰ মান, এৰ মান 57 ডিগ্ৰী। এতিয়া তোমালোকে চোৱা 8ৰ 3টো, ইয়াত আছে sin 2a = cos a + 15 ডিগ্ৰী, য'ত 2a > 90 ডিগ্ৰী। তেতিয়াহ'লে এৰ মান উলিওৱা। এতিয়া দিয়া আছে, প্ৰথম আমি sin 2a = cos a + 15 ডিগ্ৰী। তেতিয়াহ'লে sin 2a, ইয়াত চাইনত আমাৰ 90 ডিগ্ৰী হ'লে cos আহিল, cosত sin আহিল 90 - a + 15 ডিগ্ৰী। তেতিয়াহ'লে ইয়াত sin নাইকিয়া হৈ গ'লে 2a = 90 - a, প্লাছে মাইনাছে -15 ডিগ্ৰী। 2a, এইটো মাইনাছ আছিল, এইফালে আহিলে প্লাছ হ'ল, ইয়াত 90 - 15 ডিগ্ৰী। তেতিয়াহ'লে 3a = 75 ডিগ্ৰী, a উলিয়ালে 3ৰে এইটো হৰণকৈ দিলোঁ আমি, 25 ডিগ্ৰী। তেতিয়াহ'লে এৰ মান হ'ব 25। তাৰপিছত 4 নম্বৰটো আছে, যদি sin 3x + 10 = cos x + 25, তেন্তে xৰ মান উলিওৱা। তেতিয়া দিয়া আছে, আমি sin 3a + 10 = cos x + 24। তেতিয়াহ'লে sin 3x + 10 = sin 90 - x + 24। তেতিয়াহ'লে sin নাইকিয়া হৈ গ'ল, 3x + 10 = 90 - x - 24। তেতিয়াহ'লে 3x - 10 = এইটো -x, এফালে 90 পৰা 24 গ'লে 66। তেতিয়াহ'লে তাৰপৰা আমি কি পালোঁ, এইটো ডিগ্ৰীত দিব পাৰা, ডিগ্ৰী দি দিবা। ইয়াত ডিগ্ৰীটো দিয়া নাছিল, এইখিনিত এইটো থাকিলে মানে সুবিধা হ'ব তোমালোকৰ। তেতিয়াহ'লে 3x, xটো এইফালে আহিলে প্লাছ হ'ল, 10টো সিফালে গ'লে মাইনাছ হ'ল। তাৰপৰা আমি কি পালোঁ, মাইনাছ 3x, 4x হ'ল, ইয়াৰ পৰা 10 গুচি গ'লে 56 ডিগ্ৰী। তেতিয়াহ'লে x উলিয়ালে, 4এ 56ক হৰণ কৰিলোঁ, 14 ডিগ্ৰী। তেতিয়াহ'লে xৰ মান 14 ডিগ্ৰী। তোমালোকে ভিডিঅ'খিনি চাই শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি থ'বা, তেতিয়া নতুন নটিফিকেশ্যনখিনি তোমালোকক পাই থাকিবা।